Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আকৌ এটা নতুনকৈ ফৰ্ম ফিলআপৰ নটিচ আহিছে আৰু সেইখন নটিচ কিহৰ হয় আৰু আপোনালোকে কোনসকলে এই ফৰ্ম ফিলআপ কৰিব লাগিব তাৰ বিষয়ে এই ভিডিঅ'ত মই অৱগত কৰিম যেহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয় অলপ আগতেই এই নটিচখন পাব্লিছ কৰিছে B.A B.Sc বিকমৰ যিসকল ছাত্ৰ ছাত্ৰীসকল হয় তেওঁলোকৰ কাৰণে আৰু যিসকল সাধাৰণতে B.A B.Sc বিকমত পঢ়ি আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই ফৰ্ম ফিলআপৰ নটিচখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ে পাব্লিছ কৰিছে আৰু ইয়াত কিহৰ হয় কি হয় গোটেইখিনি কথা এই ভিডিঅ'টোত আপোনালোকে পাব গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকক আৰু আপোনালোকক ফিজবিলাকো কম একেবাৰে শেষত আপোনালোকে যেটো আপোনালোকৰ ফৰ্ম ফিলআপ সেই ফৰ্ম ফিলআপৰ ফিজ পাব সো এই যেটো নতুন নটিচ আহিছে ফৰ্ম ফিলআপৰ ওপৰত এই ভিডিঅ'টো চাওক আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰক চেনেলটো আৰু লগতে লাইক এটা কৰিবলৈ নাপাহৰিব সো ইয়াত আপোনালোকে দেখা পাব Form Fillup Notification for B.A B.Sc B.Com 4th Semester CBCS Examination May June 2021 অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী 4th Semester আছিল এতিয়াতো যিসকল সাধাৰণতে 5th Semester পালেগে সো যিসকল 4th Semester আছিল যেহেতু আপোনালোকে জানে 4th Semester পৰীক্ষা হোৱা নাছিল সো আপোনালোকৰ পৰীক্ষাৰ কোনো ধৰণৰ ইয়াত আপডেট দিয়া নাই বাট পৰীক্ষাৰ যি ফৰ্ম ফিলআপ এই ফৰ্ম ফিলআপৰ এটা আপডেট দিছে বা ফৰ্ম ফিলআপৰ এটা নটিচ দিছে য'ত তেওঁলোকে উল্লেখ কৰিছে B.A B.Sc বিকমৰ CBCSৰ যিসকল 4th Semester হয় যিটো আসলতে যিটো পৰীক্ষা সাধাৰণতে মে জুনত হয় 2021 হ'ব লাগিছিল সেই পৰীক্ষাবিলাকৰ যি ফৰ্ম ফিলআপ হেতুৰ নটিফিকেশন আহিছে আৰু ইয়াত কি কথা কৈছে কিমান টকা ফিজ আপোনালোকৰ হ'ব কেতিয়া আপোনালোকৰ ষ্টাৰ্ট হ'ব ফৰ্ম ফিলআপৰ যি ডেট আৰু লগতে কেতিয়া আপোনালোকে এই ফৰ্ম ফিলআপ কৰিব পাৰিব কেতিয়া লৈকে সেইখিনি কথা আপোনালোকক মই এটা কৈ অৱগত কৰিবলৈ চেষ্টা কৰিম সো এই ফৰ্ম ফিলআপটো আপোনালোকে ইতিমধ্যে গম পাইছে যে 4th Semester সকলৰ কাৰণে হয় অৰ্থাৎ যিসকল 5th Semester আছে সেইসকলৰ কাৰণে যেহেতু হয় সো ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ যি ফৰ্ম ফিলআপ সেই ফৰ্ম ফিলআপবিলাক ষ্টাৰ্ট হ'ব 3 তাৰিখ 2 মাহ 2022ত অৰ্থাৎ 3 তাৰিখ আজি 2 তাৰিখ হ'ল কালিৰ পৰা আপোনালোকৰ এই ফৰ্ম ফিলআপৰ যি অনলাইন আপোনালোকৰ যি পৰ্টেল হেতু ওপেন হৈ যাব 10টা বজাৰ ৰাতিপুৱাৰ পৰা আৰু ইয়াত আপোনালোকক কি ষ্টেপছ ফলো কৰিব লাগিব বা কেনেকৈ আপোনালোকে ফৰ্ম ফিলআপ কৰিব লাগিব তাৰ বিষয়ে তলত ষ্টেপ বাই ষ্টেপ উল্লেখ কৰিছে সো প্ৰথমতে আপোনালোকে যাব লাগিব dibrugarh.in নামৰ যেটো ৱেবছাইট তাত যাব লাগিব বা আপোনালোকে অফিচিয়েল ৱেবছাইটটোত আহিও আপোনালোকে যাব পাৰে সো তাৰ কাৰণে আপোনালোকক মই বেলেগকৈ এটা ভিডিঅ' বনাই দিম য'ত আপোনালোকক কেনেকৈ আপোনালোকে ফৰ্ম ফিলআপ কৰিব পাৰিব তাৰ বিষয়ে মই দেখাই দিম ষ্টেপ বাই ষ্টেপ সো এতিয়া আপোনালোকক মই কেৱল ষ্টেপছবিলাক কৈ দিছোঁ অলপীয়াকৈ সো আপোনালোকে যাব লাগিব www.dibrugarh.in তাৰ পিছত আপোনালোকে তাত যেটো পেজ আহিব সেই পৰ্টেলটোত আপোনালোকে ইয়াৰ সিলেক্ট কৰিব লাগিব 2021 ৰ আপোনালোকৰ যেটো ইয়াৰ একাডেমিক ইয়াৰ সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পিছত আপোনালোকে যেটো এক্সামিনেশ্যনৰ ফৰ্ম ফিলআপ কৰিব সেই এক্সামিনেশ্যনৰ ফৰ্ম ফিলআপৰ আপোনালোকৰ যেটো BA 4th Sem হেতু আপোনালোকে লিখিব লাগিব তাত আপোনালোকে ক্লিক কৰিব লাগিব আৰু তাৰ পিছত আপোনালোকৰ থাকিব তাত মোবাইল নম্বৰ আৰু পাছৱৰ্ড হেতু আপোনালোকে দিব লাগিব আৰু এই মোবাইল নম্বৰ আৰু পাছৱৰ্ডটো হেতু হ'ব যে যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেচন কৰোতে যেটো আপোনালোকে মোবাইল নম্বৰ আৰু পাছৱৰ্ড দিছিলে হেয়া যদি কেনেবাকৈ আপোনালোকে পাছৱৰ্ড পাহৰি গৈছে তেতিয়াহ'লে আপোনালোকে ফৰগট পাছৱৰ্ড ইউজ কৰি আপোনালোকে হয়তো আনিব পাৰিব আৰু যদি তেনেকেও আপোনালোকৰ মনত নাই তেতিয়াহ'লে আপোনালোকে কলেজলৈ গৈ এটো সুধিব লাগিব আৰু কলেজৰ পৰাহে তেওঁলোকে উলিয়াই দিব পাৰিব তাৰ পিছত সেই পেজটো যেতিয়া খোল খাব আপোনালোকে তাত ভিতৰত সোমাই যাব এন্টাৰ কৰিব আৰু এন্টাৰ কৰাৰ পিছত তাৰ পৰা আপোনালোকে জেনেৰেল ইলেক্টিভছ বিলাক কোৰ্স আছে সেইবিলাক সিলেক্ট কৰিব আৰু সিলেক্ট কৰি সম্পূৰ্ণৰূপে তাক সেভ কৰি দিব সেভ কৰাৰ পিছত আপোনালোকে কলেজত যেটো ফিজ হ'ব ফৰ্ম ফিলআপৰ হেয়া জমা দিব কলেজত জমা দিয়াৰ লগে লগে আপোনালোকৰ যি ফৰ্ম ফিলআপ হেতু এপ্ৰুভ কৰি দিব কলেজৰ পৰা যেহেতু আপোনালোকৰ যেতিয়ালৈকে কলেজে এপ্ৰুভ নকৰে তেতিয়ালৈকে আসলতে আপোনালোকৰ ফৰ্ম ফিলআপ সম্পূৰ্ণ নহ'ব সো ফৰ্ম ফিলআপটো এপ্ৰুভ কৰিবৰ কাৰণে আপোনালোকে সেই কলেজে আপোনালোকে য'ত পঢ়ি আছে সেই কলেজে আপোনালোকৰ ফৰ্মখন এপ্ৰুভ কৰিবলৈ তাৰ কাৰণে আপোনালোকে ফিজটো কলেজত জমা দিব লাগিব তাৰ পিছত আপোনালোকৰ যি ইম্পৰ্টেন্ট ডেটছ সেইখিনি মই আপোনালোকক কৈ দিছোঁ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু কেতিয়া আপোনালোকৰ শেষ হ'ব সো আপোনালোকে অনলাইন সাবমিট যেটো আপোনালোকে অনলাইন পৰ্টেল হেতু ওপেন হ'ব 3/2/2022 পৰা 10টা বজাৰ পৰা আৰু আপোনালোকৰ যেটো শেষ হ'ব আসলে লাষ্ট ডেট 10/2/2022 লৈকে 10 তাৰিখলৈকে আপোনালোকে ফৰ্ম ফিলআপ কৰিব পাৰিব আপোনালোকে কৰাটো যেটো ডেট আপোনালোকে অলৰেডি গম পালে তাৰ পিছত আপোনালোকৰ যি কলেজৰ পৰা জমা দিয়া হেতু আপোনালোকক যেহেতু দৰকাৰ নহয় সো এই কাৰণে আপোনালোকক মই সেইখিনি কথা উল্লেখ কৰা নাই আপোনালোক যেটো এতিয়ালৈকে ইম্পৰ্টেন্ট আছিল মই সেইখিনি বিষয় উল্লেখ কৰিলো এতিয়া আপোনালোকৰ যেটো ফিজ হ'ব সেই ফিজটো আপোনালোকে জানি লওক এক্সামিনেশ্যনৰ যেটো ফিজ হেয়া আপোনালোকৰ অনাৰ্স কোৰ্সৰ কাৰণে ইয়াত 650 কৈছে নন অনাৰ্সৰ কাৰণে 450 আৰু মাৰ্কশিট ফিজ আপোনালোকৰ 150 লাগিব মানে আপোনালোকে এটা প্লাস কৰি দিব আৰু প্লাস কৰি কিনে যেটো হ'ব আপোনালোকৰ পইচা হিমানে হ'ব ইয়াত তলত নোট কিছুমান দিছে only the examinations fees of 4th semester students have been waived by 20% for the session 2020-21 by the university marksheet fees of rest one we have been
have be deposited by all students. আপোনালোকক এক্সামিনেশ্যনৰ ফিজ হয়তো 4th ছেমিষ্টাৰৰ 20% হয়তো ৰেহাই দিয়া হ'ব যিসকল 20-21 হয় তা সেই বুলি আচলতে ইউনিভাৰ্চিটিয়ে উল্লেখ কৰিছে কিমান দূৰ কেনেকুৱা কথা এইখিনি মই নাজানিছোঁ কিন্তু ইয়াত যেটো নোটত উল্লেখ কৰিছে সেইখিনি আপোনালোকক ক'লোঁ আৰু ইয়াৰ ওপৰত এইখিনি আপোনালোকৰ আজি ইনফৰমেশ্যন আছে ফৰ্ম ফিল আপৰ ওপৰত সো আশা কৰিম আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ এটা লাইক কৰক আপোনালোকে লাইক নকৰে মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই কিন্তু লাইক খুব কম কৰে গতিকে প্লিজ লাইক কৰক কমেণ্ট কৰক যিমান পাৰে সিমান যিখিনি আচলতে আপোনালোকে সমস্যা পাব বা প্ৰবলেমছ আপোনালোকে যদি মাইণ্ডত আছে তেতিয়াহ'লে কমেণ্ট কৰক আৰু লগতে যিমান পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক লগতে কাষত থকা যিটো বেল আইকন প্ৰেছ কৰি ৰাখক বহুতো আচলতে আৰু এতিয়া আপডেট আহিব লগা আছে প্ৰত্যেকটো আপডেট আপোনালোকে ততাতৈয়াকৈ যাতে পায় তাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি বেল আইকনটো প্ৰেছ কৰক লগতে এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলো 4th ছেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰী যিসকলে এতিয়ালৈকে ফৰ্ম ফিল আপৰ বিষয়ে গম পোৱা নাই সেইসকলে যাতে পায় তাৰ কাৰণে শ্বেয়াৰ কৰক আৰু আজিলৈ ইমানখিনিয়ে কৈ মোৰ এই ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ ধন্যবাদ